नमस्कार मैं मौजिद बंधुसकल पलकता संकाजी 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर देशवासीर ऊपर पुनर माधमार पुनर बृद्धि पाले औषध और शिशु खाद्य सामग्रीर दाम। मधुमेह बृक्कजनित रोग बिग गैसर औषधर दाम पुनर बृद्धि पाले लगते एंटीबायोटिक और एलार्जिर औषधर दामो बृद्धि पाइছে। पेन किलार जेरोडल पिर दाम एप्रिलत आसिल 118 टका और जूनत সেই औषधবিধৰ दाम হৈ গৈ 139 टका। লগতে কেতবৰ শিশু খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পালে 100 টকালৈকে। পৰৱৰ্তী খবৰ ৰাজ্যৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰি অহা 3 মাহৰ ভিতৰত বনাঞ্চললৈ ৰূপান্তৰিত কৰা হ'ব হাছিলা বিল আৰু উৰপদ বিলক। হাছিলা বিলৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ ইৰাণ ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ভাৰত পাকিস্তানৰ দৰে ট্ৰাম্পে ঘোষণা কৰিলে যুদ্ধবিৰতি। মাজনিশা ইৰাণ ইজৰাইলে সংঘৰ্ষ বিৰতি লৈছে বুলি ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ইজৰাইল ইৰাণৰ মাজত যুদ্ধবিৰতি ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ভাৰত পাকিস্তানৰ দৰে ট্ৰাম্পে ঘোষণা কৰিলে যুদ্ধবিৰতি। মাজনিশা ইৰাণ ইজৰাইলে সংঘৰ্ষ বিৰতি লৈছে বুলি ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। 12 ঘণ্টাৰ ভিতৰত যুদ্ধবিৰতিৰ সম্পন্ন হ'ব। নিজৰ ছ'চিয়েল মিডিয়া ট্ৰুথৰ জৰিয়তে এই ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। কাটাৰত আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণে কৰিছিল ভয়ংকৰ আক্ৰমণ আৰু সেই আক্ৰমণৰ বাবে ইৰাণক ধন্যবাদ জনালে ডোনাল্ড ট্ৰাম্পে। ইৰাণে হেনো আগতীয়াকৈ ট্ৰাম্পক সেই কথা জনাই দিছিল। এই কথা জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ দাবী ইৰাণ ইজৰাইলৰ যুদ্ধ 12 ঘণ্টাৰ আছিল বুলি গম পাব ইতিহাসে। আৰু ট্ৰাম্পৰ যুদ্ধবিৰতিৰ দাবীক নস্যাৎ কৰিছে ইৰাণে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিছে যদিও ইপিনে ডোনাল্ড ট্ৰাম্পৰ এই যুদ্ধবিৰতিৰ দাবীক নস্যাৎ কৰিছে ইৰাণে। এতিয়ালৈকে কোনো যুদ্ধবিৰতিৰ চুক্তি হোৱা নাই বুলি মন্তব্য কৰিছে ইৰাণ চৰকাৰে। এইবাৰ ট্ৰাম্পক উভতি ধৰিলে ইৰাণে। ইৰাণৰ মন্তব্য যে আমাক আক্ৰমণ নকৰিলে আমিও নকৰোঁ। ইজৰাইলে আক্ৰমণ বন্ধ কৰিলে তেহৰানেও আক্ৰমণ বন্ধ কৰিব। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে এই প্ৰতিক্ৰিয়া ইৰাণৰ। যুদ্ধবিৰতি সংক্ৰান্তে কোনো বুজাবুজি চুক্তি হোৱা নাই। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাচিয়ে এই কথা বিশ্ববাসীক জনাই দিলে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ আৰু আগন্তুক 24 ঘণ্টাত ৰাজ্যত বতৰ ল'ব কালৰূপ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ডিব্ৰুগড়, তিনিচুকীয়া, মাজুলী, যোৰহাট, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, গোলাঘাট, চৰাইদেউ, নগাঁও, হোজাই, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, কামৰূপ মেট্ৰ, বঙাইগাঁও, কোকৰাঝাৰ, বৰপেটা, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, শোণিতপুৰ, নগাঁও আৰু বিশ্বনাথত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনত আগন্তুক 24 ঘণ্টাত হ'ব প্ৰচণ্ড বৰষুণ আৰু এই জিলাকেইখনৰ উপৰিও অসমৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ জাল নোট প্ৰস্তুতকাৰী চক্ৰ উৎখাত দিছপুৰ আৰক্ষীৰ। 45,64,000 জাল নোটসহ আৰক্ষীৰ জালত পৰিছে 3জন। ধৃত 3জন হৈছে ক্ৰমে ইছলাম আলী, ছাইফুল ইছলাম আৰু ছাহিল আলী। এই 3ওৰৰ পৰা জব্দ কৰা হৈছে জাল নোট প্ৰস্তুত কৰা সামগ্ৰী। লগতে ইলেক্ট্ৰনিক ডিভাইচো জব্দ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ। পৰৱৰ্তী খবৰ কাছাৰ জিলা আদালতৰ ঐতিহাসিক ৰায়দান। নাবালিকাক ধৰ্ষণ কৰা প্ৰাক্তন সেনা জোৱান প্ৰদীপ কুমাৰ দত্তক শাস্তিবিহীন আদালতে
আদালতে বিহিলে 5 বছৰৰ কাৰাদণ্ড 2023 চনৰ 8 ফেব্ৰুৱাৰীত প্ৰদীপ কুমাৰ দত্তই নাবালিকাৰ সৈতে কৰিছিল জঘন্য কাণ্ড প্ৰাক্তন সেনা জোৱান প্ৰদীপ কুমাৰ দত্তৰ কুকাণ্ড নাবালিকাৰে ভয়ংকৰ কাণ্ড প্ৰাক্তন সেনা জোৱান প্ৰদীপ কুমাৰ দত্তৰ নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত আদালতে বিহিলে 5 বছৰৰ কাৰাদণ্ড 2023 চনৰ 8 ফেব্ৰুৱাৰীত প্ৰদীপ কুমাৰ দত্তই নাবালিকাৰে কৰিছিল জঘন্য কাণ্ড আৰু বিচাৰ প্ৰক্ৰিয়াৰ শেষত কাছাৰ জিলা আদালতে বিহিলে শাস্তি শিলচৰৰ কেন্দ্ৰীয় কাৰাগাৰলৈ এই মুহূৰ্তত প্ৰেৰণ কৰা হৈছে ধৰ্ষণকাৰী প্ৰদীপ কুমাৰ দত্তক পৰৱৰ্তী খবৰ এখন দুখন নহয় 32খন মাদ্ৰাসাত চৰকাৰে পুনৰ চলালে বুলডোজাৰ আৰু লগতে বিজেপি চৰকাৰে সিল কৰিলে 130খন মাদ্ৰাসা আৰু 192খন মাদ্ৰাসাৰ বিৰুদ্ধে জাননী জাৰি কৰিছে প্ৰশাসনে আৰু এই মাদ্ৰাসাসমূহ ভাঙি পেলোৱাৰ পিছতে এতিয়া কান্দনত ভাঙি পৰিছে মুছলমানসকল এখন দুখন নহয় 32খন মাদ্ৰাসাত চলালে বুলডোজাৰ বিজেপি চৰকাৰে সিল কৰিলে 130খন মাদ্ৰাসা অবৈধ মাদ্ৰাসাৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ কঠোৰ নীতি অবৈধভাৱে নিৰ্মাণ কৰা ইখনৰ পিছত সেইখন মাদ্ৰাসাত চলিল বুলডোজাৰ 192খন মাদ্ৰাসাৰ বিৰুদ্ধে জাননী জাৰি কৰিছে প্ৰশাসনে আৰু 2 এদিনতে আটাইকেইখন মাদ্ৰাসাতে পৰিব প্ৰশাসনৰ হাতোৰা উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তিত অবৈধভাৱে গঢ় লৈছিল বহু মাদ্ৰাসা আৰু মাদ্ৰাসা ভাঙি পেলোৱাৰ পিছতে কান্দনত ভাঙি পৰিছে এতিয়া মুছলমানসকল মুছলমানক ধৰ্মীয় অধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি দাবী কৰিছে মুছলমানসকলে পৰৱৰ্তী খবৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ একাকীখন নতুন গাঁৱৰ সীমা নিৰ্ধাৰণৰ আদেশত অনুমোদন অসমৰ ৰাজ্যপালৰ শেহতীয়াকৈ জুন মাহত বিটিআৰত সংযোজিত একাকীখন গাঁৱৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত আদেশত আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে অসমৰ ৰাজ্যপালগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জাৰি কৰা এই নিৰ্দেশত অংশীদাৰসকলৰ সৈতে ব্যাপক আলোচনা আৰু জনসাধাৰণৰ মতামতৰ পুংখানুপুংখ পৰ্যালোচনাৰ অন্তত জাৰি কৰা হৈছে এই জাননী বিটিআৰত একাকীখন গাঁও অন্তৰ্ভুক্ত কৰাৰ কথা পূৰ্বে বড়োলেণ্ড কল্যাণ বিভাগে একাধিক অধিসূচনাৰ জৰিয়তে ঘোষণা কৰিছিল 2022 চনৰ 31 ডিচেম্বৰৰ তাৰিখ নং ইমান অনুসৰি কেইবাটাও জাননী জাৰি কৰা হৈছিল বা ঘোষণা কৰা হৈছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে 2004 চনৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নিৰ্বাচন নিয়মৰ নিয়ম 3(2) অনুসৰি চৰকাৰে জনমত আপত্তি আৰু পৰামৰ্শৰ বাবে সীমা নিৰ্ধাৰণৰ খচৰা আদেশ প্ৰকাশ কৰিছিল সেই অনুসৰি উদালগুৰি তামুলপুৰ বাক্সা শোণিতপুৰ নলবাৰী দৰং আৰু বিশ্বনাথৰ জিলা উপায়ুক্তসকলক পৰামৰ্শ সংগ্ৰহ কৰি ৰাজনৈতিক দল নাগৰিক সমাজৰ সংগঠন আৰু ব্যক্তিগত অংশীদাৰৰ সৈতে যোগাযোগ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰা হয় সোমবাৰে এই অধিসূচনা জাৰি কৰিছে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আইএছ বিষয়া ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তীয়ে পৰৱৰ্তী খবৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ যুদ্ধবিৰতি ঘোষণাৰ পিছতে ইজৰাইলত পুনৰ ভয়ংকৰ আক্ৰমণ ইৰানৰ এইবাৰ বেলিষ্টিক মিছাইলেৰে ইজৰাইলত আক্ৰমণ চলাইছে ইৰানে আৰু এই ঘটনাত মৃত্যু হৈছে 6জন ইজৰাইলী নাগৰিকৰ ট্ৰাম্পৰ যুদ্ধবিৰতি ঘোষণাৰ পিছতে ইজৰাইলত ভয়ংকৰ আক্ৰমণ ইৰানৰ 1 ঘণ্টাৰ ভিতৰত 3বাৰকৈ বেলিষ্টিক মিছাইলেৰে আক্ৰমণ ইজৰাইলৰ কেইবাটাও স্থানত মিছাইলেৰে আঘাত কৰিলে ইৰানে আৰু ইৰানৰ আক্ৰমণত প্ৰাণ হেৰুৱালে 6জন ইজৰাইলী নাগৰিকে পুনৰ সাইৰেনৰ শব্দত এতিয়া কঁপি উঠিছে সমগ্ৰ ইজৰাইলত এই মুহূৰ্তত আতংকময় পৰিৱেশে বিৰাজ কৰিছে বীৰছেবাৰ অট্টালিকাত মিছাইল আক্ৰমণ ইৰানৰ আৰু ইৰানে আক্ৰমণ কৰা বুলি দাবী কৰিছে এতিয়া ইজৰাইলী সেনাই ইৰাণ ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰই আৰু ইজৰাইলৰ সৈতে যুদ্ধবিৰতি অগ্ৰাহ্য কৰিছে ইৰানে উল্লেখযোগ্য যে ইৰানে কিন্তু পূৰ্বেও কৈছিল যে যুদ্ধবিৰতিৰ কোনো চুক্তি হোৱা নাই আৰু তাৰ পিছতো মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰিছিল দুয়ো দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে আৰু এই ঘোষণাৰ মাজতে ইৰানে পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলৰ ওপৰত